হেল্ল' ফ্ৰেণ্ডছ, আগন্তুক তোমালোকৰ মেট্ৰিক পৰীক্ষালে তোমালোক সকলোৱে জানা যে তোমালোকৰ 2 নম্বৰ চেপ্টাৰটো বহুপদৰ পৰা 4 নম্বৰীয়া কুৱেশ্যন এটা আহে। লাষ্ট ইয়াৰ কেনেকুৱা কুৱেশ্যন দিছিলে চোৱা, আলফা বিটাৰ পৰা কুৱেশ্যন দিছিলে, মানে ৰুটটো শূন্যটো আলফা বিটা থকা হিচাপত দিছিলে। আৰু আমি জানো যে আমাৰ যিটো চেপ্টাৰ আছে বহুপদ, তাত আমাৰ আলফা বিটা থকা চেপ্টাৰৰ এক্সাৰচাইজৰ কুৱেশ্যন নাইকিয়া। কিন্তু তেনেকুৱা কুৱেশ্যন তোমালোকৰ ক্লাছ 10ৰ ৰেফাৰেঞ্চ বুলি ক'ব লাগিলে মেইনলি দুখন ৰেফাৰেঞ্চ ফ'ল' কৰা হয়। R.D. শৰ্মা, এখন R.D. শৰ্মা হয় আৰু R.S. আগৰৱাল। R.D. শৰ্মাটো এই কুৱেশ্যনটো নাইকিয়া, কিন্তু R.S. আগৰৱালত এই কুৱেশ্যনটো আছে। সচৰাচৰ লাষ্ট ইয়াৰৰ পৰা এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক দেখা গৈছে। আলফা বিটা থকা ছল্ভ কৰিব লগা কুৱেশ্যনবিলাক দেখা গৈছে। মই R.D. শৰ্মা আৰু R.S. আগৰৱালে যিমান 2 নম্বৰ চেপ্টাৰটোৰ পৰা 4 নম্বৰীয়া কুৱেশ্যন বনিব পাৰে আটাইকেইটা একেটা দিনত তোমালোকক কৰাই দিম। এতিয়া আহাচোন আজি চাওঁ লাষ্ট ইয়াৰ অহা কুৱেশ্যনটো কেনেধৰণে ছল্ভ কৰিব লাগিব। কুৱেশ্যনটোত কি কৈছিলে চোৱা, যদি x² + bx + c বহুপদটোৰ দুটা শূন্য আলফা, বিটা হয়, তেন্তে দেখুওৱা যে cx² - হোল b² - টুৱাইচ cx + c বহুপদটোৰ এটা শূন্য আলফা বাই বিটা। এতিয়া আমি এইটো কেনেদৰে সমাধান কৰিব লাগিব চাওঁ আহাচোন। দিয়া আছে বহুপদটো x² + bx + c এতেকে শূন্য দুটাৰ সমষ্টি আলফা + বিটা = কি হ'ব -b/a। আল্টিমেটলি a মানে কি হৈ আছে 1, চ' আলফা + বিটা = কি হ'ব -b। নেক্সট কি হ'ব, শূন্য দুটাৰ গুণফল আলফা × বিটা মানে কি হ'ব c/a। a মানে কি হৈ আছে 1, চ' আলফা × বিটা মানে কি হ'ব c। এতিয়া আহা কি কৰিব লাগিব, আমাক কুৱেশ্যনটোত কৈ দিছে, দেখুৱাব দিছে cx² - b² - টুৱাইচ c হোল x² + c বহুপদটোৰ এটা শূন্য কৈ দিছে আলফা বাই বিটা। আনটো শূন্য হ'ব সেইটো আমি দেখুৱাব লাগে। এতিয়া এতেকে প্ৰশ্নমতে কি হ'ব, p of x = cx² - b² টুৱাইচ cx + c। এতিয়া এটা শূন্য আমাক কৈ দিছে আলফা বাই বিটা, আনটো ইয়াত ছেটিছফাই হ'ব নাই, সেইটো ছেটিছফাই হ'লে কি হ'ব, আমাৰ এইটো শূন্য হৈ যাব। সেইটো আমি উলিয়াই দেখুৱাব লাগে। আহাচোন এইখিনিৰ পৰা আমি ছল্ভ কৰি চাওঁ কেনেকুৱা হ'ব। x ৰ জেগাত আমি কি বহুৱাম, আলফা বাই বিটা। চ' ইয়াতে য'ত য'ত x আছে তাত আলফা বাই বিটা বহাই দিয়া, আলফা বাই বিটা হোল স্কুৱেৰ, ইয়াতে x স্কুৱেৰ আছিলে কাৰণে আলফা বাই বিটাটো কি হৈ যাব স্কুৱেৰ, হোল b² - 2c x ৰ জেগাত আলফা বাই বিটা + c। এই স্কুৱেৰটো ভাঙি দিওঁ, আলফা স্কুৱেৰ বাই বিটা স্কুৱেৰ -b² টুৱাইচ c হোল আলফা ডিভাইডেড বাই বিটা + c। এতিয়া বিটা স্কুৱেৰ আৰু ইফালে বিটা, ইহঁতৰ আমি কি ল'ম, লসাগু ল'ম। লসাগু ল'লে কি হ'ব বিটা স্কুৱেৰ। চ' ইয়াত থাকিব c আলফা স্কুৱেৰ -b² টুৱাইচ c হোল আলফা। ইয়াত এটা কি আহিব বিটা, কাৰণ আমি LCM কি লৈছোঁ বিটা স্কুৱেৰ। ইয়াত কেইটা বিটা আছিল, এটা বিটা, চ' আৰু এটা বিটাৰে আমি কি কৰিব লাগিব পূৰণ, তলত পূৰণ কৰিলে ওপৰতো পূৰণ কৰিব লাগিব। সেইকাৰণে কি হ'ব আলফা বিটা প্লাছ c। চিত কি আছিলে, তলত একো নাইকিয়া মানে 1 আছে, চ' এইটো ডাইৰেক্ট বিটা স্কুৱেৰ কৰিছোঁ, চ' ওপৰতো আমি কি কৰিব লাগিব বিটা স্কুৱেৰ। ইয়ালৈ বুজিছানে? নেক্সট কি হ'ব চোৱা, এই আলফা বিটা মানে আকৌ আমি কি লিখিব পাৰিম c, চ' c
c alpha square minus b square minus twice c plus c beta square divided by beta square. এতিয়া আটাইখিনিতে আমাৰ c আছে নে c টো আমি কি কৰিব পাৰিম কমন ল'ব পাৰিম ইয়ালে বুজিছানে c টো কমন ল'লে কি হ'ব আলফা স্কয়াৰ মাইনাস b স্কয়াৰ মাইনাস a প্লাস টুৱাইস c প্লাস কি হ'ব ইয়াৰ পৰা বিটা স্কয়াৰ divided by beta square. Next about এইখিনিৰ পৰা alpha square plus beta square minus 2b square plus 2c divided by beta square. এতিয়া এই alpha square plus beta square টো আমি কেনেকৈ লিখিব পাৰিম চোৱা alpha plus beta whole square যদি কৰো তেতিয়া হলে কি লিখিব পাৰিম alpha square plus beta square plus 2 alpha beta ইয়াৰ পৰা চোৱা কি লিখিব পাৰিম alpha plus beta whole square এইটো alpha beta টো আমি ইফালে লৈলে কি হ'ব minus 2 alpha beta ইফালে কি থাকিব alpha square plus beta square এই alpha square plus beta square মানে এতিয়া আমি কি লিখি দিব পাৰিম c alpha plus beta whole square minus 2 alpha beta minus b square plus 2c divided by beta square. এতিয়া next ইয়াৰ পাছত চাবা আকৌ আমি ইকুৱেশনটো লিখিলো c whole alpha plus beta whole square minus 2 alpha beta minus b square plus 2c whole divided by beta square. এতিয়া alpha plus beta মানে আমি কি পাইছিলো minus b so ইয়াত আমি কি লিখিব পাৰো minus b square minus 2 alpha into beta মানে কি পাইছিলো c minus b square plus 2c divided by beta square. এতিয়া minus b square to কি হৈ যাব plus b square minus 2c minus b square plus 2c divided by beta square. এই আটাইবোৰ কি হ'ব plus minus কাটাকাটি যাব plus b square minus b square কি হ'ব কাটাকাটি যাব minus 2c plus 2c কি হ'ব কাটাকাটি যাব ultimately কি লিখিব পাৰিম c into 0 divided by b square equal to কি হ'ব 0 so therefore alpha by beta শূন্য হ'ব alpha by beta কি কৰিলে আমাৰ ইকুৱেশনটো স্যাটিসফাই কৰিলে সো সেইকাৰণে এটো আমাৰ কি হ'ব এটা শূন্য হ'ব যদি ভিডিওটো ভাল পাইছা লাইক এন্ড সাবস্ক্রাইব কৰি দিবা আৰু নেক্সট ক্লাছলে মই তোমালোকলে আৰডি শৰ্মাৰ যিমানবোৰ আগত অহা কুৱেশ্যন আছে আটাইখিনি ডিসকাস কৰি দিম আগৰ সিবিএসই প্যাটাৰ্নৰ কুৱেশ্যন যিবোৰ আছে ইউনিট 2 মানে তোমালোকৰ বহুপদ চেপ্টাৰটোৰ আটাইখিনি সলভ কৰাই দিম অহা কালি নাইবা পৰহিলে তোমালোকে নেক্সট ভিডিও পাই যাবা আজিলে আহিছো বাই বাই